এইখন অসমৰ লক্ষীপুৰ গোৱালপাৰা অঞ্চলৰ বাইদা গাঁও। এই গাঁৱৰ নিৰীহ ৰাভাক এতিয়া প্ৰগতিশীল কৃষক হিচাপে সকলো গাঁওবাসীয়ে সন্মান কৰিছে। অৱশ্যে পৰম্পৰাগত কৃষিক উদ্যোগীকৰণলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বাবে তেওঁ বিৰোধিতা কৰা হৈছিল। নিৰীহ ৰাভা পৰম্পৰাগত শস্যৰ খেতি কৰা কৃষক পৰিয়ালৰ আছিল। কিন্তু যেতিয়া তেওঁ অইল পাম্পৰ খেতিৰ সুবিধা বিষয়ে গম পালে, তেতিয়া তেওঁ ইয়াক গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। চৰকাৰৰ পৰা আৰ্থিক আৰু কাৰিকৰী সাহায্য লাভ কৰি নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত নিৰীহ ৰাভাই অইল পামৰ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰায় 4 বছৰৰ পাছত তেওঁৰ অইল পামখিনি ফল-মূলেৰে ভৰপূৰ হৈ পৰিল। এই ফলবিলাকৰ বিক্ৰীয়ে তেওঁৰ মুখত সুখৰ জোৱাৰ কঢ়িয়াই অনাৰ বিপৰীতে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলো আচৰিত হৈ গ'ল। অইল পাম খেতি কৃষকসকলৰ বাবে অতি উপকাৰী। অইল পামৰ ডাঙৰ হোৱা গছবোৰে প্ৰতি হেক্টৰত 20ৰ পৰা 25 টন ফল উৎপাদন কৰে আৰু প্ৰায় 30 বছৰ ধৰি ফল দি থাকে। অইল পাম ফলৰ পৰা আন সকলো প্ৰকাৰৰ তেলৰ গুটিতকৈ 10 গুণ বেছি তেল পোৱা যায়। ইয়াৰ দ্বাৰা কৃষকসকলে আন শস্যতকৈ 10 গুণ বেছি উপাৰ্জন কৰিব পাৰে। মই তৈল সিজুৰ খেতি কৰাৰ কাৰণে আমাৰ গাঁৱলৈ বিভাগীয় ফালৰ পৰা আহিছিল আৰু তেওঁলোকে সাধাৰণ সভা বহাই কিনে আমাক যিটো শিকাই দি গৈছিল, তেওঁলোকে কৈছিল যে এই খেতিটো কৰক, আপোনালোকে চৰকাৰৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব। আৰু সেই হিচাপতে মই থিৰাং কৰিছিলোঁ যে ময়ো এই খেতিটো কৰিম বুলি। মই নিজে এই খেতিটো কৰিলোঁ। মই খেতি কৰাৰ লগে লগে ৰাইজৰ কিছুমানে বিৰোধিতা কৰিছিল। বিৰোধিতা কৰাৰ পিছত তথাপিও সিহঁতৰ কাণ সাৰ নকৰাকৈ মই নিজে মনোমতভাৱে এই খেতিটো কৰিছোঁ। কৰাৰ পিছত মই এতিয়া এই খেতিৰ পৰা যিটো উৎপাদন হৈছোঁ, মই নথৈ সুখী। আৰু মোৰ দেখি এতিয়া ৰাইজে এই খেতি কৰাৰ কাৰণে বহুত আগ্ৰহ হৈ আছে আৰু পুলি বিচাৰি আছে মোৰ ওচৰত যোগাযোগ কৰাৰ কাৰণে। আৰু ময়ো ৰাইজক কৈছিলোঁ যে হ'ব, তেতিয়াহ'লে মই আপোনালোকক সহায় সহযোগিতা কৰিম বুলি মই কথা দিছোঁ। অইল পামৰ ৰোপণৰ সামগ্ৰীৰ বাবে প্ৰতি হেক্টৰত চৰকাৰে 20ৰ পৰা 29,000 টকাৰ সাহায্য প্ৰদান কৰে। ইয়াৰ উপৰিও চৰকাৰে শস্য কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰথম 4 বছৰ প্ৰতি হেক্টৰত 42,000 টকাৰ সাহায্য প্ৰদান কৰে। এই অভিযানৰ অধীনত ড্ৰিপ জলসিঞ্চনৰ বাবে প্ৰতি হেক্টৰত 30,000 টকাৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা হয়। লগতে কৃষকসকলৰ বাবে শস্য চপোৱা মেচিন আৰু ট্ৰেক্টৰ ট্ৰলি ক্ৰয়ৰ বাবে সহায়ৰ ব্যৱস্থা আছে। নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত কৃষকসকলক তৈল খেজুৰ ৰোপণৰ সামগ্ৰী, আন্তঃশস্য ব্যৱস্থাপনা, টোপাল জলসিঞ্চন, বিদ্যুৎ, সৌৰশক্তি, ডিজেল চালিত পাম্প ছেট, পুখুৰী, শস্য চপোৱা সঁজুলি আৰু লগতে পুৰণি পুলিসমূহ পুনৰ ৰোপণৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে কৃষকসকলক কেঁচুসাৰ টেংকিৰ নিৰ্মাণৰ বাবে আৰু তৈল খেজুৰ সম্বন্ধীয় অন্যান্য যন্ত্ৰপাতি তথা সা-সঁজুলি ক্ৰয় কৰিবৰ বাবেও আৰ্থিক সহায় আগবঢ়োৱা হয়। এই অভিযানৰ জৰিয়তে কৃষকসকলক 5 লাখতকৈও অধিক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। অইল পাম খেতিৰ ফলত কৃষকৰ অধিক আয়ৰ সম্ভাৱনা আছে। অইল পাম খেতিৰ পৰা কৃষকসকলে সুস্থিৰ আৰু নিশ্চিতভাৱে উপাৰ্জন লাভ কৰিব পাৰে।